যেহেতু এজনক ধৰিছিলোঁ আমি যথেষ্ট পৰিমাণৰ অবৈধ সুৰা উদ্ধাৰ কৰিছিলোঁ তাৰে হেৰি হিচাপে আমি আজি ৰাতিপুৱা নিচেই পুৱাতে এটা বিশেষ খবৰৰ ভিত্তিত নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ ৰামকৃষ্ণ মিছন ৰোডত তাতে ইন্দ্ৰাসন যাদৱ বোলা এজন ব্যৱসায়ী অবৈধ সুৰা ব্যৱসায়ী তেওঁৰ ঘৰৰ পৰা যথেষ্ট পৰিমাণে আমি সুৰা উদ্ধাৰ কৰিছোঁ আৰু তেওঁকো আমি আটক কৰিছোঁ। সেইটো প্ৰায় 3.5 লাখ 4 লাখ টকাৰ ভিতৰত। আমি জনাত তেওঁ বহু দিনৰ পৰাই এই নিউ বঙাইগাঁও ষ্টেচন এৰিয়াত তেওঁ ব্যৱসায় চলাই আছিল। তাৰ লগত আগতে এজন আছিল টিংকু সিং, তাক আপোনালোকে জানে। আমি অলপ কিছুদিনৰ আগতে তেওঁক এৰেষ্ট কৰিছিলোঁ, তেওঁ বাচি আছিল। আজি তেওঁকো ধৰা এতিয়ালৈকে এইটো আমি কেমিকেল যিহেতু লেবেল আৰু বটল অসমৰে আছে, গতিকে আমি নিশ্চিত নহয় অসমৰে নে তাত নতুনকৈ বটল মানে লেবেল লগাইছে, গতিকে এইখিনি আমি পৰীক্ষাৰ পিছতহে ক'ব পাৰিম।